গোটা মাটিমাহৰ তৰকা বনাইছিলোঁ, ভাবিছিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মই প্ৰায় এঘণ্টামান তিয়াই ৰাখিছিলোঁ গোটা মাটিমাহখিনি, আৰু এতিয়া ভালদৰে ধুই প্ৰেছাৰ কুকাৰত গোটা মাটিমাহখিনি দি তাতে দি দিলোঁ নিমখ, হালধি আৰু পানী। লগতে 2টা হুইচেল মাৰিবৰ বাবে এয়া ৰাখি দিলোঁ আৰু 2টা হুইচেল আনিলোঁ। এতিয়া মই অকণমান ইয়াতে ব্যৱহাৰ কৰিম মছলাৰ ভিতৰত কম পৰিমাণৰ হালধি। মই আগতেও কম পৰিমাণৰ হালধি ব্যৱহাৰ কৰিছোঁ। আধা চামুচমানৰ চব্জি মছলা আৰু আধা চামুচমানৰ মিট মছলা। এতিয়া এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে দিছোঁ মিঠাতেল। এতিয়া মই ইয়াতে দি দিম, এইখিনি মই গোটাই ল'লোঁ আৰু ইয়াত প্ৰথমতে দিছোঁ কেইটামান জিৰা গুটি। জিৰা গুটিকেইটা ফুটি উঠাত এতিয়া দিলোঁ তাতে কাটি ৰখা পিঁয়াজখিনি, লগতে এয়া বিলাহী আৰু এইখিনি দি ল'লোঁ। আৰু এতিয়া মই এইখিনি অকণমান লৰাই ল'ম, ৰঙচুৱা হোৱাকৈ ভাজিম। এয়া মই লাহে লাহে অকণমান লৰাই দিলোঁ আৰু ইয়াৰ পাছতে মই দি দিম আদা নহৰুৰ পেষ্ট। আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ আৰু মই ইয়াতে দিছিলোঁ মছলাখিনি, কিন্তু মছলাখিনি মই যেতিয়া ইয়াতে শুকানে আচলতে দি দিলোঁ, কিন্তু দিয়াৰ সময়ত মোৰ কেমেৰাটো অকণমান প্ৰব্লেম হৈছিলে, যাৰ বাবে এইটো ৰেকৰ্ড নহ'ল, তাৰ বাবে ক্ষমা কৰিব। এয়া দি দিলোঁ, দিয়াৰ পাছতে চাওকচোন, আৰু এয়া সিজাই লোৱা মাটিমাহখিনি, আৰু এইখিনি মই এতিয়া ইয়াতে দি দিম। প্ৰথমতে অকণমান লৰাই ল'লোঁ আৰু লৰাই লোৱাৰ পাছতে গোটা মাটিমাহখিনি সিজাই লোৱা ইয়াতে দি দিছোঁ। যিহেতু এটা হাতে মই ৰেকৰ্ডিং কৰি আছোঁ, সেয়েহে অকণমান ৰাখি লৈ সকলোখিনি মাটিমাহ তাতে দি ল'লোঁ আৰু এতিয়া ভালদৰে লৰাই দিছোঁ। একেবাৰে ডাঠ হৈ আছে, সেয়েহে ভাবিছোঁ অকণমান ইয়াতে পানী ব্যৱহাৰ কৰিম। সেয়েহে কম পৰিমাণৰ অলপমান ইয়াতে পানী দি দিম। বৰ সৰহ হ'বলৈ নিদিওঁ, কাৰণ এইখিনি অধিক পনীয়া কৰিলে খাবলৈ ভাল নহ'ব। সেয়েহে কম পৰিমাণৰ দিম, অলপ ডাঠকৈ ৰাখিম যাতে খাবলৈ সুন্দৰ হয়। এয়া আপোনালোকক দেখাই দিছোঁ, মই জুইত এইখিনি পূৰণ কৰিছিলোঁ, গতিকে চাওকচোন এতিয়া উতলিবলৈ আৰম্ভ কৰিব। আৰু এয়া মই ভালদৰে লৰাই দিছোঁ, আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। জুইত বনোৱাৰ বাবে ধোঁৱাখিনিৰ বাবে অকণমান হয়তো দেখাত প্ৰব্লেম হ'ব পাৰে। এয়া আমাৰ উতলি আহিলে মাটিদাইলৰ তৰকা, আৰু এয়া সুন্দৰকৈ হৈ গ'ল। এয়া হৈছে মাটিমাহৰ তৰকা। মই ছাৰ্ভ কৰিছিলোঁ, আপোনালোকক দেখালোঁ। মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।